ধৰিবতো এতিয়া যে আপোনালোকে বিষ খোৱা মানুহ ক্ৰিমিনেল হৈ গ'ল বিষ খোৱালে মানে ক্ৰিমিনেল যে দুজন বিষ খোৱা মানুহক আৰু সেই দুজন মানুহ বিষ খুৱাইছিল তেখেতৰ পোষ্টমৰ্টম কৰি অকল ড্ৰাউনিং ৰিপৰ্ট দি আপোনালোকে ইণ্ডিয়াত কিয় পঠালে মোক যোৱাকালি ফোন কৰিলে মোকো ক'লে ৰাজাকো মাতিছে খালি একো গম পোৱা নাই খালি কৈছে আহিব আপোনাৰ কালি ষ্টেটমেণ্ট ল'ব লাগে বাকী সেইখিনিয়ে জানো একো গম পোৱা নাই মই মানে ইমান পাইছোঁ বম্বেত এই জুবিনে মোৰ পিঠিত শুই থকা আছিল আমি একেটা ৰুমত 10x10 ৰুম এটাত শুওঁ 95-6ৰ কথা কৈ আছোঁ আৰু সেই মাহাদা বুলি আমাৰ যিটো এৰিয়া সেইবোৰ আচলতে একচুৱেলি জপৰপতি ভাঙি যিটো আমাৰ মানে হাউচিঙৰ নিচিনা সৰু সৰু 10x10 ৰুম এতিয়া আমি গৈছিলোঁ নতুন বম্বে ষ্ট্ৰাগল কৰিব জুবিন যদিও ষ্ট্ৰাগল কৰিব যোৱা নাই কিন্তু বেছিভাগ সময় অসমৰ কামবোৰ তাতে কৰিছিল সেনেকৈ মিউজিক কৰে আৰু সেই ৰুমটো যেতিয়া জুবিন যায় আমাৰ অসমীয়া গোটৰ মুখাই ওলাই তো ৰুমটো ইমান সৰু তো চবেই কয় চাবি দেই পাৰ্থ জেগাটো দিগদাৰ নকৰিবি মই কৈছোঁ তই কৈছে আৰু তেতিয়া মই মানে আৰু বহুত শকত আছিলে মোক কৈছে মোৰ চিন্তা নাই ন মই তোৰ ভিতৰত শুম সেইকাৰণে মই শুই থাকোঁ জুবিন মোৰ ভিতৰত শুই থাকে চ' সেনেকৈ জুবিনৰ লগত থকাৰ পিছত মানে মই মানুহ এতিয়াও মোৰ বিশ্বাসেই হোৱা নাই বা মই মনেদি ল'বই পৰা নাই যে মোৰ ইমান ক্ল'জ মোৰ মিউজিক লাইনটো মই নকওঁৱেই জুবিনৰ লগত মই মিউজিকত কিমান আছোঁ ডেট ৱাজ মোৰ প্ৰফেশ্যন এটা কিন্তু যিটো ফ্ৰেণ্ডশ্বিপটো আমাৰ যিটো আছিলে মানে বহুত কথা জুবিনে যিবোৰ কথা ক'তো ক'ব নোৱাৰিছিল বা কাকো নকৈছিল সি সদায় মোৰ লগতে ডিছকাছ কৰিছিল বা মোৰো কিবা ইমান মানে কেতিয়াবা থাকে ন মানুহৰ নিজৰ পাৰ্চনেল টক কিন্তু ময়ো তাৰ লগতে ডিছকাছ কৰোঁ চ' মই আই ডোণ্ট ন' মই এতিয়াও ল'ব পৰা নাই আৰু মই কেতিয়া ল'ব পাৰিম আই ডোণ্ট ন' চোৱা সিদ্ধাৰ্থৰ মই এজ এ মানুহ মোৰ যিটো ৰেচপেক্ট আমাক যিটো কৰিছিল সেইটো বাৰু মোক সদায় ৰেচপেক্টে কৰিছিল কিন্তু চাওক সিদ্ধাৰ্থে বাকী বিজনেছ টাইমত যিখিনি বস্তু কৰিছিল আজিলৈকে মইতো যেতিয়া মই অসম ঘূৰি আহিলোঁ 2011-12 মই নাছিলোঁ তেতিয়াৰ পৰা কিন্তু সিদ্ধাৰ্থৰ লগত যদিও আমি প্ৰতিখন শ্ব' কৰিলোঁ হিচাপ নাই কিমান শখন শ্ব' কৰিলোঁ আমি আজিলৈকে কিন্তু কেতিয়াও আজিলৈকে আমাক জানিব নিদিলে কোনখন শ্ব' কিমান টকাত কৰিছে বা সেইবোৰ ডিছকাশ্যন আমাক জানিব নিদিলে ছেকেণ্ড কথা জুবিনৰ পইচা কি হেণ্ডেল আমি জানিব ইমান বিচৰা নাই বাকী কেতিয়াও কিন্তু আজিলৈকে আমি নাজানিলোঁ যে বেছিকেলি আপোনালোকৰ মিডিয়াতহে জানো জুবিনৰ এইবাৰ কিমান টকাত শ্ব' হৈছে আমি কিন্তু মিউজিক মেম্বাৰখিনি আজিলৈকে নাজানিলোঁ কিমান টকাত কোনখন শ্ব' কৰিছে তাৰমানে গোটেইখিনি তেওঁলোকে চায় আৰু আমি জানাটো ভাবাও নাই আৰু তেওঁলোকে যেতিয়া নকয় নিজে খুচৰি থাকিলে আকৌ কিবা ভাবে পাৰ্লাৰত ইমান পইচা কিয় সুধি আছে আৰু আমি বেছিকেলি এই মেনেজমেণ্টৰ পইচা ক্ষেত্ৰততো কেতিয়াও নোসোমাইছিলোঁ আমাক খালি পিছলৈ নাজানো কিয় এই লাষ্ট 2 বছৰ 1 বছৰৰ পৰা মানে কথাই প্ৰতি পাৰ্টা অলপ এডজাষ্ট কৰোঁ মানে হোটেল চোটেল থকাৰ কথা মই কৈছোঁ আৰু কাৰণ চাওক যেতিয়ালৈকে আমি আগৰ পৰা আছোঁ আমি সদায় ক'ব লাগিব জুবিনৰ লগত যোৱা মানে উই গেট দ্য বেষ্ট অফ দ্য বেষ্ট ট্ৰিটমেণ্টছ